মই সৌৰভ গাৰ্গ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰা খানাপাৰাৰ পৰা পুনৰ মুখ্যমন্ত্ৰীৰ বেদখলকাৰীসকলক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিলে যে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব উচ্ছেদ অভিযান ৰাজ্যত বন্ধ নহয় বিভিন্ন দল সংগঠন বিভিন্ন ছাত্ৰ সংগঠন সকলোৱে ইয়াৰ বিৰোধ কৰি আছে কিন্তু আমি উচ্ছেদ চলাব লাগিব মুখ্যমন্ত্ৰী এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি মাটি হেৰুৱাইছো আমি সমষ্টি হেৰুৱাইছো আমি নিজৰ অধিকাৰ হেৰুৱাইছো আৰু আমি অনাগত 10 বছৰত যদি এনেকৈ পৰিস্থিতি হৈ থাকে তেন্তে আমি সকলো হেৰুৱাম আমি ৰাজপথৰে খুসকাহি যোৱাৰ অধিকাৰো আমি হেৰুৱাম এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছে আৰু কৈছে যে এইখন চৰকাৰৰ দিনত 4.5 বছৰত যথেষ্ট মাটি বেদখল মুক্ত কৰা হৈছে সত্ৰ মাটি বেদখল মুক্ত কৰা হৈছে অন্তত চিনাক্ত কৰা হৈছে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অনাগত 10 বছৰত এই সমগ্ৰ প্ৰক্ৰিয়াটো অব্যাহত থাকিব এয়া আমাৰ প্ৰচেষ্টা আছে আৰু এই প্ৰচেষ্টা কোনো কাৰণত বন্ধ নহয় কাৰণ অসমীয়া জাতিৰ অসমীয়া খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে কৈছে এতিয়াৰ পৰা যদি চৰকাৰী ভূমি বেদখল হয় তেন্তে জিলা আয়ুক্ত জগৰীয়া হ'ব ইয়াৰ আগতে আমি বহু লোকে প্ৰশ্ন কৰিছিল উৰিয়াম ঘাটত বিগত 20-25 বছৰ বন বিভাগ থকাৰ পাছতো জিলা প্ৰশাসন থকাৰ পাছতো কেনেকৈ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি বহি আছিল বা ৰাজ্যৰ অন্য প্ৰান্তত যিমান মাটি বেদখলকাৰী দখলত আছে সকলো চৰকাৰী ভূমি গ্ৰেজিং ৰিজাৰ্ভ বা সত্ৰৰ ভূমি জিলা প্ৰশাসন থকাৰ পাছত কেনেকৈ বেদখল কৰিবলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল তাৰে আজি এটা উত্তৰ মুখ্যমন্ত্ৰীয়ে দিছে এতিয়াৰ পৰা যদি কোনোবা এখন জিলাত বেদখলকাৰীৰ দখলত চৰকাৰী মাটি যায় তেন্তে জগৰীয়া হ'ব জিলা আয়ুক্ত জিলা প্ৰশাসন বা যেটো বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোক আৰু কঠোৰ সকিয়নি প্ৰদান কৰিছে কৈছে সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব কৈছে বৰপেটা ধুবুৰীৰ পৰা বহু লোক উজনি অসম পাইছেগৈ এটো হৈছে ফিনিশ আসাম জেহাদৰ এটা অংশ আৰু অচিনাকি লোকে আহি আমাক চাৰিফালৰ পৰা ঘেৰি ধৰিছে আমি মাটি হেৰুৱাইছো সমষ্টিৰ জনগাঁথনি খলনি হৈছে মেডিকেল কলেজত কাম কৰিবলৈ এতিয়া আমাৰ স্থান নাই মুখ্যমন্ত্ৰীৰ মন্তব্য গুৱাহাটীত উবেৰ কোনে চলাই আছে কোনটো সম্প্ৰদায়ৰ লোকে চলাই আছে বা তেওঁলোক ক'ৰ পৰা আহিছে হেয়াক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে আদালতত অধিবক্তাসকলৰ অধিক ঠাই সেই লোকসকলৰ মাজতেই আছে এই ধৰণৰ মন্তব্য হৈছে গোৱালপাৰা ধুবুৰী নামনি অসমৰ বিভিন্ন জিলাত আমাৰ মানুহে আজি কম্প্ৰমাইজ কৰি চলিব লগা হৈছে কোনোবাই যদি গালি দিয়ে আমি উলুটাকৈ তেওঁলোকক কথা ক'ব নোৱাৰো কাৰণ তেওঁলোকৰ জনসংখ্যা আমাতকৈ বেছি কিছু ঠাইত তেওঁলোকৰ জনসংখ্যা বৃদ্ধি পাইছে যাৰ কাৰণে আমাৰ অসমীয়া লোকসকল সংখ্যালঘুত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এই যুঁজখন যুঁজিব লাগিব এঘৰি যুঁজিব লাগিব সকলো একেলগে সংঘবদ্ধ হোৱাৰ সময় আৰু আমি এতিয়া জিয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব মাটি বিক্ৰী নকৰিব কোনো কাৰণত অসমীয়া জাতিৰ অসমীয়া কিছুসকল খিলঞ্জীয়া লোক আছে কাৰণ এটা সময়ত অসমীয়া লোকসকলে ভুল কৰিছে তাৰ ফল আজি অসমীয়া মানুহে ভোগ কৰি আছে মুখ্যমন্ত্ৰী এটা কথা উল্লেখ কৰিলে যে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা একাংশ অসমীয়া লোক বেদখলকাৰীৰ উৎপাতত উপদ্ৰৱত থাকিব নোৱাৰি তেওঁলোকে গুৱাহাটীলৈ উঠি আহিল এতিয়া সৰু ভাড়াঘৰত অসমীয়া লোকসকল থাকিব লগা হৈছে কিন্তু যদি 10-15 বছৰ পিছলৈ যদি ঘূৰি চাও সেই লোকসকলৰ কিন্তু মঙ্গলদৈ সিপাঝাৰ ধুবুৰী মানকাছাৰ এই অঞ্চলসমূহত অসমীয়া লোকৰ মাটি আছিল লাহে লাহে তেওঁলোকক চাৰিফালৰ পৰা একাংশ খণ্ডযুক্ত নাগৰিকে যিসকলক মুখ্যমন্ত্ৰীয়ে কৈছে খণ্ডযুক্ত নাগৰিক বুলি বেদখলকাৰী বুলি তেওঁলোকে উল্লেখ কৰিছে এই সকল লোকে ঘেৰি ধৰিলে আৰু তেওঁলোকৰ উপদ্ৰৱত ঘৰ মাটি সকলো হেৰুৱাব লগা হ'ল কিন্তু এতিয়া যাতে সেই ভুল কোনো কাৰণত এতিয়াৰ অসমীয়া লোকসকলে নকৰে যিসকলৰ হাতত মাটিৰ অধিকাৰ আছে যাৰ নিজৰ মাটি আছে কোনো কাৰণত অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰা ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী এটো এটা অনুৰোধ এটা আহ্বান জনাইছে যি ভুল হৈ গ'ল আগত হ'ল কিন্তু এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে সংকল্প লোৱাৰ সময় যে আমি অসমখন বচাব লাগিব আৰু এই উচ্ছেদ অভিযান চলি থাকিব এই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব কৈছে ৰাজ্যৰ এডুখৰ ভূমিও মই থকা অৱস্থাত মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত বেদখলকাৰী হাতত থাকিবলৈ নিদিও সম্পূৰ্ণ ৰাজ্যত উচ্ছেদ অভিযান চলিব ইতিমধ্যে বহু সত্ৰৰ ভূমি বেদখল মুক্ত কৰা হৈছে ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে কিন্তু নিজৰ ভেটি আৰু তাৰ মাজতো মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি কৈছে ধুবুৰী গোৱালপাৰা মানকাছাৰ
মঙলদৈ চিপাঝাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু অসমীয়া লোক উঠি আহিল উজনি অসমলৈ উঠি আহিল গুৱাহাটীলৈ উঠি আহিল নতুন ঠাইত তেওঁলোকে মাটি ক্ৰয় কৰিব লগা হ'ল কিন্তু একাংশ সাহসী অসমীয়াৰ কথা তেওঁ উল্লেখ কৰিছে একাংশ সাহসী অসমীয়াই সেই সকল লোকৰ মাজতে যেটো কথা কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ২০,০০০ মানুহৰ মাজত প্ৰায় ১০০-২০০ মানুহে আমাৰ সত্ৰসমূহ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকৰ বিৰুদ্ধে যুঁজ দি আছে আৰু সেই মাটি তেওঁলোকে এৰি দিয়া নাই মাটিৰ অধিকাৰ এৰি দিয়া নাই তেনেকুৱা অসমীয়া লোকসকলক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে কৈছে যে সেই সাহস এতিয়া আমাক প্ৰয়োজন আছে আৰু সেই সকল লোকক পুনৰ ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে আৰু কৈছে নিজৰ ভেটি ধৰি ৰখা সাহসী অসমীয়াসকলক মোৰ শতকোটি প্ৰণাম আমাৰ মাটি আমাৰ পৰা কোনোৱে কাঢ়িব নোৱাৰে যদি আমি বিক্ৰী নকৰো লাভ জেহাদৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে একাংশ সন্দেহযুক্ত নাগৰিক বেদখলকাৰী তেওঁলোকৰ মাজত থকা একাংশ যুৱকে লাভ জেহাদৰ কাম কৰি আহিছে বহু ঘটনা আহিছে লাভ জেহাদৰ ঘটনা বিশেষকৈ মৰিগাঁও নগাঁও চিপাঝাৰ মঙলদৈ ধুবুৰী গোৱালপাৰা এই অঞ্চলসমূহত দিনক দিনে লাভ জেহাদৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে একাংশ হিন্দু যুৱক যুৱতীক অসমীয়া যুৱক যুৱতীক লাভ জেহাদৰ জালত পেলাই একাংশ এনেকুৱা সন্দেহযুক্ত নাগৰিকে গাত হাত দিবলৈ সাহস কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে আৰু কৈছে এই লাভ জেহাদৰ জালখন উৎখাত কৰিবলৈ সক্ষম হৈছো তাৰ প্ৰচেষ্টা অব্যাহত আছে বাল্য বিবাহ ৰোধ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যিমান পাৰি সিমান কঠোৰ আইন প্ৰণয়ন কৰা হ'ব আৰক্ষী কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে আৰু এতিয়া অসমীয়া ৰাইজ সজাগ হওক যাতে অসমীয়া যুৱতীসকলে এনেকুৱা একাংশ সন্দেহযুক্ত নাগৰিকৰ লাভ জেহাদৰ যি জাল আছে তাত যাতে ভৰি নিদিয়ে কোনোৱে যাতে ভুল নকৰে আৰু লাভ জেহাদৰ ঘটনাৰ প্ৰসংগ উল্লেখ কৰিছে আৰু লগতে কৈছে আৰু 10 বছৰ যদি এনেকুৱা অব্যাহত থাকে তেন্তে খানাপাৰাত আজি য'ত মুখ্যমন্ত্ৰীয়ে কৈছে য'ত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আছো তাত সেই সকল লোকে আহি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু 15 বছৰৰ ভিতৰত তেওঁলোকৰে 80% লোক মন্ত্ৰী বিধায়ক হ'ব মুখ্যমন্ত্ৰীয়ে এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৈছে জনগাঁথনি সলনি হৈছে জনগাঁথনি সলনি হোৱাৰ লগে লগে তেওঁলোকে ৰাজনৈতিক অধিকাৰ পাব তেওঁলোকে নিৰ্বাচন খেলিবলৈ সুযোগ পাব আৰু নিৰ্বাচন খেলিবলৈ যদি সুযোগ পায় তেওঁলোকৰ মানুহে যদি সমষ্টিসমূহত বেছি থাকে তেন্তে তেওঁলোকৰ মন্ত্ৰী বিধায়কে জয়ী হৈ আহিব ৰাজপাটত বহিব অসমীয়াৰ অস্তিত্ব চৰম সংকটত পৰিব এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ পৰা আহিছে আৰু কৈছে এতিয়াও সজাগ হোৱাৰ সময় আছে মুখ্যমন্ত্ৰীয়ে কৈছে সকলো অসমীয়া সজাগ হওক আৰু 10 বছৰ শাসন দিলে আমি জাতি মাটি ভেটি সকলো হেৰুৱাম 15 বছৰত তেওঁলোকৰ ফালৰ পৰা 80% মন্ত্ৰী বিধায়ক আহিব কাৰণ মুখ্যমন্ত্ৰীয়ে এই কথাই কৈছে যেতিয়া নামনি অসমত উচ্ছেদ অভিযান চলিল তেতিয়া আমি দেখিলো কোন সকল বিধায়ক বা কোন সকল দল সংগঠনে তাৰ বিৰুদ্ধাচৰণ কৰিছিল কাৰণ সমগ্ৰ অসমবাসী এটা কথা কৈছে অন্য নালাগে খিলঞ্জীয়া মুছলমান লোকসকলে এই মন্তব্যটো কৰিছে যে ৰাজ্যত উচ্ছেদ অভিযান চলাৰ সময় আহি পৰিছে কাৰণ যিসকল লোকে বনাঞ্চলৰ মাটি দখল কৰিছে যিসকল লোকে চৰকাৰী মাটি দখল কৰিছে সেইসকল খিলঞ্জীয়া মুছলমান লোক নহয় তেওঁলোক হৈছে পূৰ্ববংগীয় মুছলমান লোক তেওঁলোকে অসমীয়া ভাষা ক'ব নাজানে তেওঁলোকে বাংলা ভাষা ক'ব বিচাৰে লোকপিয়লত তেওঁলোকে বাংলা ভাষা লিখি পেলাই অসমীয়া ভাষাটোক তেওঁলোকে তললৈ আনিম বুলি তেওঁলোকে মন্তব্য কৰিব পাৰে তেনেকুৱা দল সংগঠনৰ পৰিচনাত পৰি যিসকল মানুহে ইয়াৰ উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰিছে তেনেকুৱা লোকৰ কথা মুখ্যমন্ত্ৰীয়ে নুশুনে বুলি স্পষ্ট কৰি দিছে আৰু লগতে কৈছে যে উচ্ছেদ অভিযান চলি থাকিব বিৰোধীয়ে যিমানেই তাক লৈ ৰাজনীতি নকৰক কিয় বা অখিল গগৈৰ কথা কোৱা হৈছে বিৰোধী বুলি যেহেতু কৈছে আৰু লগতে দল সংগঠনসমূহৰ কথা কোৱা হৈছে যিসমূহ দল সংগঠনে ভাবুকি প্ৰদান কৰিছে প্ৰতিবাদৰ হুংকাৰ দিছে সকলো তেওঁ একে প্ৰকাৰ উচ্চাত কৰিছে আৰু কৈছে মই কাৰো কথা নুশুনো উচ্ছেদ অভিযান অব্যাহত থাকিব কাৰণ খিলঞ্জীয়া যেসকল অসমীয়া লোক আছে আৰু সমগ্ৰ ৰাজ্যবাসী লগতে খিলঞ্জীয়া মুছলমান লোকসকল তেওঁলোকেও কিন্তু এই উচ্ছেদ অভিযানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে আৰু তেনে পৰিস্থিতিত আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব কাৰণ আমাক চাৰিওফালৰ পৰা একাংশ অচিনাকি সন্দেহযুক্ত পূৰ্ববংগীয় মুছলমান মানুহে আমাক ঘেৰি ধৰিছে আৰু সেই লোকসকলৰ পৰা আমি উৰিয়ামঘাট ইতিমধ্যে উদ্ধাৰ কৰিছো নেঘেৰিবিল আমি উদ্ধাৰ কৰিছো আমি নামনি অসমৰ বিভিন্ন প্ৰান্তত আমি উচ্ছেদ চলাবলৈ সক্ষম হৈছো আৰু সেই উচ্ছেদ বিভিন্ন প্ৰান্তত চলি থাকিব মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে যিসমূহ কৰ্মসংস্থাপনৰ কথা কোৱা হৈছে মেডিকেল কলেজসমূহত যিবোৰ সৰু সৰু চাকৰি ওলাই বা যি উলা অবেৰ চলাই আছে যিসকল আমি চালকক ৰূপত দেখা পাইছো তাত কেইজন অসমীয়া লোক আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে ধুবুৰী গোৱালপাৰাৰ পৰা অহা একাংশ
পূৰ্ববংগীয় মানুহে পূৰ্ববংগীয় মুছলমান লোকৰ যুৱকে কিন্তু এতিয়া ইয়াত গুৱাহাটীত উলাইবাৰ চলাই আছে লগতে আদালতত অধিবক্তাসকলৰ অধিক সংখ্যক তেনেকুৱা লোকে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ধুবুৰী গোৱালপাৰাত অসমীয়াৰ অস্তিত্ব কমি গৈছে তাত আমি সংখ্যালঘুত পৰিণত হৈছো আৰু সেই মাটি বিক্ৰী কৰি গুছি অহা অসমীয়া লোকসকলক পুনৰ আহ্বান জনোৱা হৈছে যাতে এতিয়া কোনো কাৰণত আৰু অসমীয়া লোকে মাটি বিক্ৰী নকৰে মাটিৰ অধিকাৰ অসমীয়া হাতত থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আপোনালোকক শুনা বিচাৰিছো যিটো সময়ত অচিনাকি লোকসকলে আমাক চাৰিওফালৰ পৰা বেৰি ধৰিছিলে আমি কিছুমান লোকে নিজৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটী মহানগৰীলৈ উঠি আহিছিল কিন্তু আমাৰ মাজৰে এছাম লোক আছিল আমাৰ মাজৰে এছাম গৌৰৱী অসমীয়া আছিল যিসকলে নিজৰ মাটি ভেটিৰ পৰা উঠি আহিবলৈ অস্বীকাৰ কৰিছিল সংখ্যাত কেইঘৰমান হ'ব কিন্তু এই কেইঘৰ ব্যক্তিয়ে সত্ৰসমূহৰ অক্ষয় বন্তি গছি আজিও জ্বলাই ৰাখিছে সেইসকলে নিজৰ মাটি বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰি অসমৰ জাতীয় পৰিচয় সেই দুৰ্গম অঞ্চলসমূহতো আজিও বজাই ৰাখিছে মই সেই সাহসী অসমীয়াসকলক আজিৰ দিনটোত প্ৰণাম জনাইছো যোৱাকালি আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰাৰ সুচল প্ৰক্ৰিয়া সেইসকল সাহসী অসমীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি মই আজি স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমীয়াক আহ্বান জনাম ভাৰতীয়ক আহ্বান জনাম এটু টুকুৰা মাটিও অচিনাকি লোকক বিক্ৰী নকৰিব আমাৰ অসমখন জীয়াই থাকিব লাগিব আমাৰ নতুন প্ৰজন্মৰ বাবে আমি এখন সুৰক্ষিত অসম এৰি থৈ যাব লাগিব আমাৰ মাটি আৰু আমাৰ সংস্কৃতিক আমি যদি অচিনাকি লোকৰ হাতত দিব যাওঁ কেইটামান টকা কোনোবাই বেছিকৈ দিব বুলিয়ে আমি যদি আমাৰ নিজৰ মাটি টুকুৰা অচিনাকি লোকৰ হাতত তুলি দিওঁ আমাৰ অসমীয়া জাতিৰ এই বিজয় সূৰ্য বহু দিনলৈ উজ্বলি থাকিব নোৱাৰিব মই স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ সমূহ জনসাধাৰণক এক সামগ্ৰিক সংকল্প ল'বলৈ আহ্বান জনাইছো যেন আমাৰ মাটি কোনো কাৰণতে আমি অচিনাকি লোকসকলক বিক্ৰী নকৰো আমাৰ মাটিক আমি খামুচি ধৰি থাকিম আৰু আমাৰ জাতীয় সত্তাক আমি অনন্ত কাললৈ ৰক্ষা কৰিম মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে ক'লে যে কেইটামান টকাৰ বিনিময়ত নিজৰ মাটি যাতে কোনো কাৰণত বিক্ৰী নকৰে আৰু লগতে কৈছে এই চৰকাৰখনৰ দিনত 4.5 বছৰত 1,20,000 ভূমি বেদখলমুক্ত কৰা হৈছে আৰু এই উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু লগতে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ কৈছে যে সত্ৰৰ অক্ষয় বন্তি বচাই ৰখা প্ৰতিজন সাহসী অসমীয়াক মুখ্যমন্ত্ৰীয়ে আজি খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে স্পষ্টকৈ সকীয়াই দিছে যে ৰাজ্যত বন্ধ নহয় উচ্ছেদ অভিযান ধন্যবাদ